হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি বনাবলৈ লৈছোঁ কুচিয়া মাছ। গাইজ, আমি ভালেমান কেইদিন হ'ল কুচিয়া মাছ খোৱাই হোৱা নাই। তাকে বোলো আজি বনাওঁ, আপোনালোকক অকণমান দেখাওঁ। আৰু ধুনীয়াকৈ মই যা যোগাৰখিনি কৰি ল'লোঁ। এফালে কুচিয়া মাছো মানুহজনে ধুনীয়াকৈ চাফা চিকুণ কৰি দিলে দেই। মোৰ কিন্তু ভয় লাগে বাৰু, তথাপিও যা যোগাৰখিনি কৰি ল'লোঁ। লগত অকণমান জালুক লৈছোঁ। জালুকটো মেইন আৰু, নহয় জানো গাইজ? আৰু এফালে মই এটা লৈছোঁ খুন্দনা। তাত গোটেইখিনি মই খুন্দি ল'ম। আদা, নহৰু, জলকীয়া, পিঁয়াজ, অকণমান ধনিয়া পাত, নৰসিংহ পাত, এইখিনি সকলোখিনি মই খুন্দি ল'ম খুন্দনাতে। সকলোৱে বনাবলৈ জানে বাৰু, তথাপিও আপোনালোকে মোৰ দৰেও এবাৰ বনাই খাই চাবচোন গাইজ, খুব ভাল লাগে খাই। আৰু ধনিয়া পাত, নৰসিংহ পাত সেইখিনিও খুন্দি লৈছোঁ। বহুত মিহিকৈ খুন্দা নাই, মই অকণমান গোটা গুটিকেই ৰাখিম। এইখিনি পাৰিলে মিক্সিটো দি ল'ব, কিন্তু মিক্সিত দিলে অলপ কালাৰটো বেলেগ আহিব, তো সেইটো কাৰণে মই মিক্সিত নাই দিয়া। যদি পাৰে আপোনালোকে মিক্সিটো দি ল'ব। আৰু তেল অলপ দিছোঁ। ইয়াতে মই খুন্দি লোৱা পিঁয়াজ, নহৰু, ধনিয়া পাত সকলোখিনি মই ইয়াতে ঢালি দিলোঁ। আৰু ৰঙচুৱাকৈ অলপ ভাজি ল'ম। আৰু কোনে কোনে কুচিয়া মাছ খাই ভাল পায় বাৰু গাইজ? মোৰো ভাল লাগে বাৰু। মোতকৈ বেছি আমাৰ ল'ৰাটোও ভাল পায়। ল'ৰাটোৱে বহুত বেছিকৈ বাৰু মাছ মাংস এইবিলাক নিবিচাৰে, কিন্তু কুচিয়া মাছ হ'লে খাওঁ বুলি কয়। তো ধুনীয়াকৈ মই এতিয়া মছলা অকণমানো ঢালি ল'লোঁ। লগত অকণমান হালধি দিলোঁ। মছলাত আছে অকণমান গৰম মছলা আৰু অকণমান জিৰা পাউডাৰ আছিলে। আৰু এতিয়া দি দিছোঁ বিলাহী। বিলাহী এটা মই অলপ ডাঙৰ ডাঙৰ টুকুৰাকৈ কাটি দিলোঁ। আৰু বিলাহীখিনি সিজিবৰ কাৰণে মই অকণমান নিমখ দি দিম। নিমখ অকণমান মানে মই জোখমতে একেবাৰে দি দিছোঁ আৰু নিমখ। আৰু অলপ দেৰি সিজিবৰ কাৰণে মই ঢাকনখনো মাৰি দিম ইয়াতে। বিলাহীখিনি ধুনীয়াকৈ সিজিলে আৰু তেলখিনিও ওপৰত উঠিলে। আপোনালোকে মোৰ দৰে এবাৰ বনাই খাই কিনে মোক কমেণ্টত লিখিব দেই, কেনেকুৱা লাগিলে। সকলোৰে বনোৱা ষ্টাইলবিলাক বেলেগ বেলেগ বাৰু, নহয় জানো গাইজ? আৰু এতিয়া মই ঢালি লৈছোঁ কুচিয়া মাছখিনি আৰু আলু মই ডাঙৰ ডাঙৰকৈ দুটা দিছিলোঁ। আৰু কুচিয়া মাছখিনি অকণমান পাৰিলে আপোনালোকেও ডাঙৰ ডাঙৰ কাটিব। কাৰণ কেলৈ কুচিয়া মাছ যিমান দেৰি উতলাব পাৰে, মানে সিজাব পাৰে, সিমান সোৱাদ উঠে খাবলৈ। সৰুকৈ দিলে ইমান দেৰিলৈকে সিজাই থাকিলে ভাগিবও পাৰে, তো সেইটো কাৰণে মই ডাঙৰ ডাঙৰকৈ কাটি দিছিলোঁ। মানুহজনে কুচিয়া মাছটো বাকলি গুচাই দিলে, কিন্তু মই কাটিলোঁ বাৰু ডাঙৰ ডাঙৰকৈ। মই যেতিয়ালৈকে মৰা নাছিলে মোৰ খুব ভয় লাগি আছিলে বাৰু। আৰু যেতিয়া আগতে ঘৰত খাইছিলোঁ, শাহুমায়ে কৰি দিছিলে, খুব শাহুমায়ে কৰি দিয়ে দেই। মোৰ ল'ৰাটো বহুত বেয়াকৈ এবাৰ গা বেয়া হৈ গৈছিলে, তো সেইটো কাৰণে মই মাজত খুব খাইছিলোঁ কুচিয়া মাছ, ল'ৰাটোকো খুৱাইছিলোঁ। তো সেইটো কাৰণে মানে শাহুমায়ে কৰি দিছিলে। আৰু ইয়াত যিহেতু অকলে আছোঁ এতিয়া মানুহজনৰ লগত মই, আৰু ইয়াত এতিয়া মানুহজনে কৰিব পাৰিছে। সিও বেচেৰা নাজানিছিলে কৰিবলৈ, তথাপিও মই দেখাই দিলোঁ পাৰিলেগৈ কৰিবলৈ। এইবিলাক বস্তু খাবলৈ ভাল হ'লে কি হ'ব গাইজ, কৰিবলৈ কিন্তু বৰ কষ্ট, নহয় জানো? যোনে মানে কুচিয়া মাছৰ বাকলি এৰাব বিচাৰে তেওঁলোকেহে জানিব। মই বাৰু এইখিনি ইমান কৰা নাই, বাকলি গুচোৱা কামখিনি। আৰু এইফালে 20 মিনিটমান মই সিজাই ল'লোঁ। আৰু এতিয়া ইয়াৰ ওপৰত দি দিছোঁ জালুক। জালুকটো মেইন গাইজ, জালুকটো দিলেহে ভাল লাগিব অকণমান। বহুত বেছিও নাদিয়া বাৰু, জ্বলা হ'ব যে, ল'ৰাই আকৌ খাব নোৱাৰিব, যিহেতু ল'ৰাটোৱে ভাল পায়। হাই প্ৰেছাৰ থকা মানুহে জালুকটো নিদিলেও হ'ব বাৰু গাইজ, কাৰণ হাই প্ৰেছাৰ থকা মানুহবিলাকে খাবতো নালাগেই, মানে কুচিয়াটো যে অকণমান দিগদাৰ। আৰু ইয়াত মই অকণমান ফিছ মছলা দি দিছোঁ। ফিছ মছলা দিছোঁ, নিদিলেও হয় বাৰু, তথাপি মনে নেমানে অকণমান মছলা দি দিছোঁ। আৰু ধুনীয়াকৈ জালুকৰ কালাৰটো খুব ধুনীয়াকৈ আহিছে, দেখিছেনে? অকণমান ক'লা ক'লা দেখিছে। জালুকৰ গোন্ধটো ওলাবৰ কাৰণে আৰু 5 মিনিটমান মই ঢাকনখন লগাই দিছোঁ। আৰু এইফালে মোৰ ৰেডি হৈছেগৈ। ওপৰত অকণমান ধনিয়া পাত দি দিছোঁ।
ধনিয়া পাত মই দুবাৰ দিছোঁ। যিমান ধনিয়া পাত দিলে সিমানেই ভাল লাগিব। আৰু এফালে মোৰ ৰেডি হৈ গ'ল গাইজ, কুচিয়া মাছ ৰেডি। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল, অকণমান আপোনালোকক বাৰী দেখাইছোঁ। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আপোনালোকে একেবাৰে ছাবস্ক্ৰাইব কৰি নিদিয়ে আৰু মনটো বেয়া লাগে আৰু কেতিয়াবা না। বাৰু যি কি নহওক, নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।